ডোনাল্ড ট্ৰাম্পৰ নামেৰে নামাকৰণ হল ভাৰতৰ এটা পথ। মাৰ্কিন ৰাষ্ট্ৰপতিৰ নামত দেশৰ এটা পথ। ডোনাল্ড ট্ৰাম্প এভেনিউ নামেৰে নামাকৰণ পথটোৰ নাম। দেশৰ এটা পথৰ নাম মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামেৰে নামাকৰণ কৰা হল। এতিয়াৰ পৰা এই পথটোৰ নাম হল ডোনাল্ড ট্ৰাম্প এভেনিউ। আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ গৌৰ আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী মল্লুভট্টি বিক্ৰমাৰ্কাই হায়দৰাবাদৰ নানকাৰাম গুদামস্থিত আমেৰিকাৰ দূতাবাসৰ সমীপৰ পথটোৰ নতুন নাম ফলক উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ পৰিকল্পনা অনুসৰি আগন্তুক দিনত চহৰখনৰ আন বহুকেইটা পথৰ নাম বিশ্বৰ খ্যাতি সম্পন্ন কোম্পানী তথা বিশিষ্ট ব্যক্তিৰ নামত নামাকৰণ কৰাৰ চিন্তা চৰ্চা কৰিছে আৰু সেই পৰিকল্পনা অনুসৰি পথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ডোনাল্ড ট্ৰাম্পৰ নামত পথটোৰ নামকৰণৰ প্ৰস্তাৱৰ বিষয়ে তেলেংগানা চৰকাৰে 2025 ডিচেম্বৰতে ঘোষণা কৰিছিল। সেই সময়ত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছিল যে হায়দৰাবাদ স্থিত আমেৰিকান দূতাবাসৰ সমীপৰ এটা পথ ডোনাল্ড ট্ৰাম্প এভেনিউ নামেৰে নামাকৰণ কৰা হ'ব। এই সিদ্ধান্ত চৰকাৰৰ সেই পদক্ষেপৰ অংশ যাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক সন্মান জনোৱা হৈছে। নিউজ টেক্স ৰিপোৰ্ট, নিউজ ডেইলি আসাম ডিজিটেল।